সেই অঞ্চলটোত নকল সোণ বেপাৰীৰ ইমানেই ভয়ংকৰ এটা ঘটনা সংঘটিত কৰিলে আৰক্ষীৰ বাহনত তেওঁলোকে আক্ৰমণ কৰিছে আৰক্ষীৰ বাহনত আক্ৰমণ কৰি আৰক্ষীৰ কবলৰ পৰা এটা নকল সোণৰ বেপাৰীক তেওঁলোকে পলুৱাই লৈ যাবলৈ সক্ষম হৈছে আৰু এই ঘটনাটো সংঘটিত হোৱা 12 ঘণ্টা উকলি যোৱাৰ পাছতো লখিমপুৰ আৰক্ষীৰ হাতত পৰা নাই এটা অভিযুক্ত পুনৰ জনাইছো লখিমপুৰৰ বঙালমৰাত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছিল কালি নিশা য'ত আৰক্ষীৰ এখন বাহন ভাঙি চুৰমাৰ কৰি দিয়া হৈছিল আৰু আৰক্ষী দলটো গৈছিল তালৈ যে এটা সোণৰ বেপাৰীক ধৰিবৰ কাৰণে আৰু তাত সেই সময়ছোৱাত বঙালমৰা যি আৰক্ষী চকী আছে বঙালমৰা আৰক্ষী চকীৰ এছআই গকুল জয়শ্ৰীকো এই দলটোৱে আক্ৰমণ কৰিছিল ভাঙি চুৰমাৰ কৰি দিছিল আৰক্ষীৰ বাহন আৰু য'ত এই ঘটনা সংঘটিত হ'ল সেইটো হৈছে বঙালমৰাৰ সোণাপুৰ ৰমজান তিনিআলি এই যেটো সোণাপুৰ ৰমজান তিনিআলি আছে সেইটো হৈছে নকল সোণৰ ব্যৱসায়িক ঘাটি আৰু এই অঞ্চলটো বঙালমৰাৰ নামটো শুনাৰ লগে লগে আপোনালোকে গম পাইছে যে আগতে এই নামটো শুনিছে কাৰণ আনন্দ মিশ্ৰৰ দিনৰ পৰা এছপি যি এতিয়া বিহাৰত বিধায়ক হ'ল তেওঁ যেতিয়া ইয়াত এছপি হৈ আছিল তেতিয়া কিন্তু তেওঁ সেই অঞ্চলসমূহত ধাৰাবাহিক সোণৰ যি নকল সোণৰ বেপাৰী আছে বা যেটো চক্ৰ আছে তেওঁলোকৰ বিৰুদ্ধে তেওঁ অভিযান চলাই গৈছিল ৰহস্যজনকভাৱে জুনমণি ৰাভাৰ যেতিয়া মৃত্যু হ'ল তেতিয়াও এই লখিমপুৰৰ বঙালমৰাৰ যি নকল সোণৰ বেপাৰৰ কথা তাত প্ৰসংগ আহিছিল কিন্তু সকলোৱে ভাবিছিল যে ইমানবোৰ ঘটনা হৈ যোৱাৰ পাছতো সেই অঞ্চলসমূহৰ পৰা এই নকল সোণৰ যি বেহাৰ কৰা যেটো চক্ৰ আছে সেইটো উৎখাত কৰা হ'ব কিন্তু অতি পৰিতাপৰ কথা যে আনন্দ মিশ্ৰ অভিযান চলাই ৭৩টা নকল সোণৰ বেপাৰীক ধৰিছিল আৰু আনন্দ মিশ্ৰ যোৱাৰ পাছতেই ক্ৰমান্বয়ে কিছুমানে বেলত মুকলি আহিল কিছুমানৰ কেছ চলি আছে কিন্তু তেওঁ মুকলি আকাশৰ তললৈ আহিল আৰু আহিয়েই তেওঁলোকে পুনৰ এই নকল সোণৰ বেহাত লাগি গৈছে এই ঘটনা পুনৰবাৰ জনাইছো এবাৰ যি আইন শৃংখলাৰ পৰিস্থিতিৰ কথা যদি ক'বলৈ যাওঁ সাধাৰণ লোক কিমান সুৰক্ষিত চিন্তা কৰক লখিমপুৰৰ বঙালমৰাৰ যি ৰমজান তিনিআলি আছে যেটো নকল সোণৰ বেপাৰীৰ ঘাটি বুলি কয় সেই তাৰ পৰাই সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তলৈ এই বস্তুসমূহ আহি থাকে নকল সোণ তেওঁলোকে সৰবৰাহ কৰি থাকে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত যেতিয়া এনেকুৱা ধৰণৰ মানুহবোৰ ধৰা পৰে তেতিয়া তেওঁলোকক যদি খুদা হয় যে নকল সোণ ক'ৰ পৰা সৰবৰাহ কৰা হৈছিল নকল সোণৰ নাও বা বিভিন্ন ধৰণৰ যেতিয়া তেওঁলোকে ধৰা পৰে তেতিয়া তেওঁলোকে এটা কথাই কয় যে লখিমপুৰৰ বঙালমৰাৰ পৰা তেওঁলোকে সেই নকল সোণ সৰবৰাহ কৰি আনিছিল আৰু এই কথা প্ৰমাণ হয় যে লখিমপুৰৰ বঙালমৰাত এতিয়াও এটা চক্ৰই এই নকল সোণৰ বেহা চলাই গৈ আছে কিন্তু অতি পৰিতাপৰ কথা এটা তাৰ নকল সোণৰ বেপাৰীক ধৰিবলৈ গৈছিল নামটো হৈছে বেপাৰীৰ নাম হৈছে বাহাৰুল এই বাহাৰুলক যেটা ধৰিবলৈ গৈছিল আৰু ধৰাও হ'ল নকল সোণৰ বেপাৰীটোক যেটা ধৰিলে তেতিয়াই কিন্তু একাংশ তাত থকা লোক ওলাই আহিল মানে তাৰ পৰা এটা কথা প্ৰমাণ হয় যে এই সোণাপুৰৰ যি বঙালমৰা সোণাপুৰৰ যেটো ৰমজান তিনিআলি আছে তাত অধিকাংশ লোকেই নকল সোণৰ ব্যৱসায়ৰ লগত জড়িত তেওঁলোকে বিভিন্ন ধৰণৰ ব্যৱসায় কৰে হয় আৰু অভিযোগ উত্থাপন হৈছে যি আৰক্ষীৰ যিখন বাহনত আক্ৰমণ কৰা হ'ল যিজন চালক আছে তেওঁ মন্তব্য কৰিছিল যে তাত থকা একাংশ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লোকে আহি হঠাৎ তেওঁলোকৰ ওপৰত জপিয়াই পৰিছিল আক্ৰমণ কৰিছিল যিকোনো প্ৰকাৰে নকল সোণৰ ব্যৱসায়ীজনক তেওঁলোকে লৈ 12 ঘণ্টা উকলি গ'ল এতিয়াও কিন্তু লখিমপুৰ আৰক্ষী হওক বা বঙালমৰা আৰক্ষী হওক তেওঁলোকে কোনো এটা দুৰ্বৃত্তক ধৰিবলৈ সক্ষম হোৱা নাই নকল সোণৰ বেপাৰ কৰা এই চক্ৰটোৰ শিপা লখিমপুৰৰ বঙালমৰা ইয়াৰ আগতে আমি কৈছো আৰক্ষীৰ অভিযানৰ সময়ত ধৰা পৰা বিভিন্ন ধৰণৰ নকল সোণ গুৱাহাটী ৰেল ষ্টেচন হওক মালিগাঁও হওক বা ৰাজ্যৰ অন্য প্ৰান্তত বা নগাঁও হওক এই অঞ্চলসমূহত যেতিয়া নকল সোণ ধৰা পৰে তেতিয়া যেটা সুধা পোছা কৰা হয় তেতিয়া প্ৰথমতে কিন্তু এই লখিমপুৰৰ বঙালমৰা অঞ্চলটোৰ নাম আহে দীৰ্ঘদিন ধৰি এই বঙালমৰা অঞ্চলটোৰ পৰা নকল সোণৰ এটা চক্ৰই চলাই আহিছে বেহা চলাই আহিছে জুনমণি ৰাভাৰ মৃত্যুৰ ক্ষেত্ৰত জুনমণি ৰাভাৰ যেটা মৃত্যু হৈছিল তেতিয়াও এই বঙালমৰা অঞ্চলটোৰ নাম পোহৰলৈ আহিছিল আনন্দ মিশ্ৰ যেতিয়া এছপি হৈ আছিল তেতিয়াও কিন্তু তেওঁ তাত তীব্ৰগতিত অভিযান চলাইছিল অভিযানৰ সময়ত ৭৩টা নকল সোণৰ বেপাৰীক তেওঁ জেললৈ প্ৰেৰণ কৰিছিল আৰু তেওঁ যোৱাৰ লগে লগে পৰৱৰ্তী পৰ্যায়ত এই যেটা অভিযুক্তসকল বিভিন্ন ধৰণৰ নামৰ এই লোকসকল তালৈ আহিছে আহিয়ে তেওঁলোকে পুনৰ সেই নকল সোণৰ বেহাত লাগি গৈছে লখিমপুৰৰ বঙালমৰাৰ পৰা এতিয়াও ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ নকল সোণ সৰবৰাহ হৈ আছে আৰু এই কালি যেটো ঘটনা সংঘটিত হ'ল দৃশ্যাংশ আপোনালোকে দেখি আছে যে আৰক্ষী নিৰাপত্তাৰক্ষী আছেই তাতেই একাংশ নকল সোণৰ বেপাৰী বা বিভিন্ন ধৰণৰ মাফিয়া ধৰণৰ একাংশ মানুহ আহে হাতে হাতে অস্ত্ৰ শস্ত্ৰ লৈ আহি তেওঁলোকে আৰক্ষী বাহন ভাঙি এফালৰ পৰা চুৰমাৰ কৰি দিয়ে ইমানেই তেওঁলোকৰ সাহস যে আৰক্ষীৰ খাকি পোছাকৰ ওপৰত তেওঁলোকে পোনপটীয়াকৈ আক্ৰমণ কৰিব পাৰে কাৰ শক্তিৰে বলিয়ান এই সকল লোক আছে সেয়া
আৰক্ষীয়ে তদন্ত কৰিব লাগে কিন্তু জনাইছো যে 12 ঘণ্টা উকলি গ'ল এই ঘটনাৰ তাৰ পাছতো এতিয়ালৈকে লখিমপুৰ আৰক্ষী হওক বা বঙালমৰা আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ তেওঁলোকে ষ্টেটমেণ্ট দিয়া নাই যে কাক ধৰিছে আৰু কিয় কাৰণ আৰক্ষীৰ চকুৰ সন্মুখতে সাধাৰণ ৰাইজে জানে যে সেই অঞ্চলটোৰ পৰা নকল সোণৰ বেহা চলি আছে যে তাত নকল সোণৰ ঘাটি এই সোণাপুৰৰ ৰঞ্জন তিনিআলি যোনটো কথা কৈ আছো বঙালমৰাৰ ৰঞ্জন তিনিআলি মই ইতিমধ্যে বাৰম্বাৰ কৈ আছো যে লখিমপুৰৰ এই নকল সোণৰ ঘাট গোটেই চক্ৰটোৰ ঘাটি হৈছে সেই ৰঞ্জন তিনিআলি আৰু তাত প্ৰায় সংখ্যক লোকেই মই ইতিমধ্যে কৈছো তাত প্ৰায় সংখ্যক লোকেই তেওঁলোক কিন্তু নকল সোণৰ বেহাৰ লগত তেওঁলোক জড়িত বিভিন্ন মহিলা আছে বিভিন্ন ধৰণৰ নতুন প্ৰজন্মৰ সৰু সৰু ল'ৰা ছোৱালী আছে তেওঁলোকে নকল সোণৰ বেহাত তেওঁলোক জড়িত আৰু তেওঁলোকেই এনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰি আহিছে এতিয়া এটা মন্তব্য আহিছে যে আৰক্ষী জিম্মাৰ পৰা পলুৱাই নিয়া হ'ল এজন নকল সোণৰ বেপাৰীক নামটো হৈছে বাহাৰুলক এতিয়ালৈকে ধৰিব পৰা হোৱা নাই বাহাৰুলক কোনে পলুৱাই নিলে তেওঁলোককো চিনাক্ত কৰিব পৰা হোৱা নাই আৰু যিজন আৰক্ষী বিষয়াৰ বা গাড়ী চালক আছিল আৰক্ষীৰ বাহন তেওঁৰ মন্তব্য আহি পৰিছে তেওঁক বেয়াকৈ মাৰপিট কৰা হ'ল মন্তব্য শুনাই ল'ব বিচাৰিছো মই গাড়ী লৈ গৈছিলোঁ গোটেই ৰাইজে মানুহে তাত পাৰি গাড়ী চাৰি ভাগি দিছে বহুত পাৰিছে তাত মানুহে বহুত মানে আমাৰ মই ৰাস্তা তাৰ মানুহে মই গাড়ী লৈ গৈছোঁ ভাড়া লৈ মোক চবেই মাৰপিট কৰিছে আছিলে পুলিচকো মাৰিছে শিলগুটি মাৰিছে গাড়ী চিচা টিচা চব ভাগি দিছে ক'ত গৈছিলে পুলিচ এইটো গৈছিলে ৰমজান তিনিআলি ৰমজান তিনিআলি দোকানীকেইটাও আছে লগত আছামী ধৰিছিলে গোটেই দোকানীবিলাকে মাৰপিট কৰি এৰুৱাই দিলে বহুত মানুহ আছিলে মই একো কৰা নাই মই গাড়ীত বহি আছো মোক গাড়ী চাৰি চব ভাগি দিছে মাৰিছে মোক ক'ত দুখ পাইছে গোটেই মাথাই চাথাই বুকুৱে চুকুৱে আৰক্ষীৰ বাহন চালকজনৰ মন্তব্য শুনিলে কিমান ভয়ংকৰ আছিল আক্ৰমণ তেওঁলোকে পৰিকল্পিতভাৱে আৰক্ষীৰ বাহনখন তেওঁলোকে আগচি ধৰিলে তাৰ পাছত হিল ইটা লাঠিৰে জুনে যেনেকৈ পাৰে আৰক্ষীৰ বাহন তেওঁলোকে ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিছে তাতে তেওঁলোক শান্ত নাথাকিল তেওঁলোকে বঙালমৰা আৰক্ষী চকীৰ এছআই গকুল জয়শ্ৰীকো ভয়ংকৰভাৱে আক্ৰমণ কৰিলে লগতে আৰক্ষীৰ বাহন চালকৰ ওপৰত তেওঁলোক জঁপিয়াই পৰিল আৰু ইমানেই ভয়ংকৰ আক্ৰমণ আছিল আক্ৰমণ কৰি তেওঁলোকে নকল সোণৰ বেপাৰী বাহাৰুলক তেওঁলোকে তাৰ আৰক্ষী জিম্মাৰ পৰা লৈ যাবলৈ সক্ষম হৈছে হিন্দী সিনেমাৰ কায়দাৰে ভয়ংকৰ আক্ৰমণ কৰা হৈছিল আৰু এয়া হৈছে অসমৰ ঘটনা লখিমপুৰৰ বঙালমৰাৰ ঘটনা যি অঞ্চলটো দিনক দিনে বদনামী হৈ পৰিছে এই নকল সোণৰ কাৰণে মই ইতিমধ্যে কৈছো যে আনন্দ মিশ্ৰ যেতিয়া ইয়াত আছিল আনন্দ মিশ্ৰ থকাৰ সময়ত তেওঁ এই নকল সোণৰ বিৰুদ্ধে জাহাদ ঘোষণা কৰিছিল এই চক্ৰটোৰ বিৰুদ্ধে আৰু তেওঁ ইটোৰ পিছত সিটো অভিযান চলাইছিল আৰু বহু প্ৰায় ৭৩টা নকল সোণৰ বেপাৰীক তেওঁ ধৰি তেওঁ জেললৈ প্ৰেৰণ কৰিছিল তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছিল বিভিন্ন সময়ত তেওঁলোকৰ ঘাটিসমূহ উৎখাত কৰা হৈছিল কিন্তু যেই আনন্দ মিশ্ৰ তাৰ পৰা ট্ৰেন্সফাৰ হৈ গুচি গ'ল আৰু তাৰ পিছত কিন্তু পুনৰ এতিয়া নকল সোণৰ বেপাৰীৰ কাৰণে এটা মুক্ত যি ব্যৱসায়িক ঘাটিলৈ পৰিণত হৈছে এই বঙালমৰাৰ সোণাপুৰ ৰঞ্জন তিনিআলি বাৰম্বাৰ কৈ আছো ৰঞ্জন তিনিআলিৰ নামটো কাৰণ এই ৰঞ্জন তিনিআলি এই ঠাইটোতে কাৰণ লখিমপুৰ আৰক্ষীয়ে নুশুনিব পাৰে লখিমপুৰ আৰক্ষীয়ে নাজানিব পাৰে বঙালমৰা আৰক্ষীয়ে নাজানিব পাৰে কিন্তু স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে যে সেই অঞ্চলটো দীৰ্ঘদিন ধৰি এতিয়াও একাংশ নকল সোণৰ বেপাৰী চক্ৰতাত জড়িত হৈ আছে তেওঁলোকে তাৰ পৰাই নকল সোণৰ ব্যৱসায় চলাই গৈছে আমি শেহতীয়াকৈ ISBTত কেইবাখনো নকল সোণৰ নাও ধৰা পৰিছিল গুৱাহাটী পল্টন বজাৰ ৰেল ষ্টেচনত ধৰা পৰিছে যেতিয়া অভিযুক্তসকলক সোধা হয় যে নকল সোণ ক'ৰ পৰা সৰবৰাহ কৰা হৈছিল তেওঁলোকৰ এটাই উত্তৰ থাকে যে লখিমপুৰৰ বঙালমৰাৰ পৰা এতিয়াও নকল সোণৰ বেহা তাৰ পৰা চলি আছে আৰু এজন বেপাৰীক ধৰিবলৈ যাওঁতেই লখিমপুৰ আৰক্ষীৰ এই অৱস্থা হৈছে বঙালমৰা আৰক্ষীৰ এই অৱস্থা হৈছে কোনোমতে প্ৰাণ ৰক্ষা কৰি তেওঁলোক আহিব পাৰিছে আৰু এয়া হৈছে লখিমপুৰৰ যি বঙালমৰাৰ সোণাপুৰ ৰঞ্জন তিনিআলি আছে তাত যিসকল তাত থকা দুষ্কৃতিকাৰী আছে বা যি নকল সোণৰ ব্যৱসায়ী আছে যি চক্ৰ আছে তেওঁলোকৰ মৰখা তেওঁলোকে খাকীৰ পোছাকৰ ওপৰত আক্ৰমণ কৰি আৰক্ষীৰ বাহনৰ ভিতৰৰ পৰা অভিযুক্তক তেওঁলোকে উলিয়াই লৈ গ'ল 12 ঘণ্টা অতিক্ৰম কৰিলে এতিয়াও কিন্তু আৰক্ষীয়ে এটাও অভিযুক্তক ধৰিব পৰা নাই প্ৰায় 15-20 জনীয়া এটা দলে আক্ৰমণ কৰিছিল আৰক্ষীৰ বাহনৰ ওপৰত আৰু যিসকল তাত
সেই ৰঞ্জন তিনিআলি যিবোৰ অন্য ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেইবোৰ নামত আছে বুলি একাংশ অভিযোগ উত্থাপন কৰিছে প্ৰায়বোৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লোকেই এই নকল সোণৰ বেহাৰ লগত জড়িত তেওঁলোকে ৰাজ্যৰ বিভিন্ন ঠাইলৈ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইলৈ তেওঁলোকে নকল সোণ সৰবৰাহ কৰে তেওঁলোকৰ কামেই হৈছে হেতু আৰু বিভিন্ন ধৰণৰ ক্ষেত্ৰত এইবোৰ উৎখাত কৰিব লাগে বুলি বহুতে অভিযোগ উত্থাপন কৰি আহিছে আগতো আৰক্ষী প্ৰশাসন আছিল যথেষ্ট তৎপৰ হৈছিল কিন্তু শেহতীয়াকৈ সেই তৎপৰতা লখিমপুৰবাসী ৰাইজে দেখা নাই আৰু তাৰে সুযোগ গ্ৰহণ কৰিছে এই নকল সোণৰ বেপাৰীসকলে আৰু তেওঁলোকে আৰক্ষীক আক্ৰমণ কৰিব পৰা হৈছে আৰু এতিয়ালৈকে ঘটনাৰ 12 ঘণ্টা উকলি যোৱাৰ পাছতো এটাও অভিযুক্তক বঙালমৰা আৰক্ষী হওক বা লখিমপুৰ আৰক্ষী আটক কৰিবলৈ সক্ষম হোৱা নাই ধন্যবাদ